বিধাতাই দিয়া দুখৰ বব নোৱাৰা বোজা। একেটাই মাত্ৰ পু, তাৰো যে বেমাৰ। চিকিৎসা কৰি কৰি ভাগৰি পৰিছে পিতৃ মাতৃ। ৰোগো অদ্ভুত, অভিজ্ঞ চিকিৎসককো ধৰা দিব নিবিচৰা এক অচিন ৰোগ। 15 বছৰীয়া যদিও ৰাজীৱ দাস দেখাত তেনেই কণমানি। 7 বছৰৰ পৰা শাৰীৰিক বিকাশ স্তব্ধ ৰাজীৱ দাসৰ। কামৰূপৰ বংশৰ নিবাসী গণেশ দাস আৰু পখিলা দাসৰ পুত্ৰ ৰাজীৱ। দেখিলে আপোনাৰো চকু মন সেমেকি যাব। ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ৰাজীৱ। এবছৰ ধৰি কোনো ধৰণৰ চিকিৎসাই লাভ কৰা নাই ৰাজীৱে, যাৰ বাবে সময় পাৰ হোৱাৰ লগে লগে জটিল হৈ পৰিছে ৰাজীৱৰ বেমাৰ। ভেটি মাটি বিক্ৰী কৰিও এই অচিন ৰোগৰ পৰা ভাল কৰিব পৰা নাই অভিভাৱকে। বৰ্তমান এই ভঙা পঁজাটোত ভাড়াতীয়া হিচাপে থাকে 4জনীয়া পৰিয়ালটো। চালৰ অসুখ এইগিলান বহিবা নৰা আজি হ'লে 8 বছৰমান হ'লে। সৰু সুৰা অসুখগিলান এনেকৈ ভাল কৰি আনো। ছালৰো অসুখ চাই আছিলোঁ, পিছত আৰু এতিয়া যাব পৰা নাই আৰু আজি 2 বছৰমান। টকা পইচাৰ কাৰণে এনেকৈ ক'তো যাব পৰা নাই। চিকিৎসা বৰ্তমান এতিয়া লোৱাই নাই মানে পইচা পাতিও নাই। দিন হাজিৰা কৰি পৰিয়াল চলোৱা পিতৃ মাতৃয়ে সহায় বিচাৰিছে আপোনাৰ মোৰ পৰা। প্ৰথমে মাতৃয়ে আনৰ ঘৰত তাঁত বৈছিল যদিও এতিয়া ৰাজীৱক সম্পূৰ্ণ আলপৈচান ধৰিবলগীয়া হোৱাত সেয়া বন্ধ হৈছে। আনকি নিজে বহিবও নোৱাৰে ৰাজীৱে। ৰাজীৱক সুস্থ কৰাত আপুনিও অৰিহণা যোগাব পাৰে। সেয়ে 3689269717 নম্বৰ একাউণ্টৰ জৰিয়তে সহায় কৰিব পাৰিব আপুনিও। নতুবা 9864507572 নম্বৰত ফোন যোগেও যোগাযোগ কৰিব পাৰে। পঢ়াৰ প্ৰতিও অত্যন্ত হেঁপাহ থকা ৰাজীৱে বেমাৰৰ বাবে 2য় শ্ৰেণীতে এৰিব লগা হয় পঢ়া। তৃতীয় মানৰ পৰা স্কুলত যাবাই আছে। তাৰমানে পৰি যায় আৰু ছাল বাকাল উঠি যায়। ছাৰে আৰু কৈছে কি ল'ৰাটো ভালকে ভাল হওক দে, হ'লে স্কুলত পঠাবি। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে এই পৰিয়ালটো। জিন্তুমা ঠাকুৰীয়া ৰিপৰ্ট, প্ৰাগ নিউজ।